উশাহ চোশাহ লোৱাত দিগদাৰ হৈছিল। ঘূৰা ফুৰাত অলপ দুৰ্বল হৈ মানে ফুৰিব নোৱাৰিছিলোঁ। প্ৰথম অৱস্থাত দুৰ্বল আৰু উশাহ নিশাহ অলপ ল'ব নোৱাৰে। BCB কেয়াৰ হস্পিটেলত ভৰ্তি কৰিলোঁ। প্ৰথম অৱস্থাততো যোৱা থকাই আছিল। মহাজী অৱস্থা গোটেইকেইজনৰ মানে কঁপনিত মানে ৰক্ষা পোৱা নাই ভয়ত। কিন্তু আহি যেতিয়া তাৰ পিছৰ পৰা ৰিকভাৰী হ'ল, ভাল হ'ল, তেতিয়াৰ পৰা আমাৰ মানে মনটো ভাললৈ আহিলে। কিন্তু ICU বুলি ক'লে ভয় লাগে, কিন্তু ইয়াত আহি দেখি পেলাই যিটো দেখিলোঁ, তেখেত মানে সম্পূৰ্ণৰূপে এতিয়া সুস্থ। এইটো ভালহে পৰিৱেশ। ভাল ব্যৱহাৰ কৰিছে, ভাল চিকিৎসা কৰিছে। মই ধন্যবাদেই জনাইছোঁ তেখেতলোকক। আমাৰ BCB কেয়াৰ স্বত্বাধিকাৰ আমাৰ পূৰ্ণ গগৈ ছাৰ আৰু ডাক্তৰ ভাস্কৰ বৰপাত্ৰ গোহাঁই ছাৰক ধন্যবাদ দিছোঁ। মোৰ নাম শ্ৰী কুলধৰ চুতীয়া। মোৰ মানে দুৰ্বলতা, ঘূৰা ফুৰাত অলপ দুৰ্বল হৈ মানে ফুৰিব নোৱাৰিছিলোঁ। উশাহ চোশাহ লোৱাত দিগদাৰ হৈছিল। মোৰ নামটো সঞ্জীৱ চুতীয়া। মোৰ দেউতা কুলধৰ চুতীয়া। তেখেত আমাৰ ঘৰ বৰদলনি কলিতা গাঁও। তেখেত মানে কি হৈছিলে, প্ৰথম অৱস্থাত দুৰ্বল আৰু উশাহ নিশাহ অলপ ল'ব নোৱাৰে। আমি আহি BCB কেয়াৰ হস্পিটেলত ভৰ্তি কৰিলোঁ। দিনত প্ৰথম আহিলোঁ, তেওঁ মানে চেকআপখিনি কৰালোঁ। তাৰপৰা ৰাতি আহি আমি এডমিট কৰালোঁ। তেজ নাইকিয়া হৈছিলে আৰু শ্বাস প্ৰশ্বাসত অলপ কষ্ট পাইছিলে। আৰু ICUত ভৰ্তি কৰাৰ পিছত আমি মানে এতিয়া বাবা সুস্থ অৱস্থাত পাইছিলোঁ। পূৰা সুস্থ মানে, বেলেগ অসুবিধা নাছিলে। কিন্তু তেখেত মানে অলপ বয়স হৈছে, 73 বছৰ হৈছে এতিয়া বৰ্তমান। আৰু মানে তেখেত ইভাগে প্ৰেক্টিচ কৰি থকাই মানুহ, কিন্তু অকস্মাত হৈছে আৰু ইয়াতে যেতিয়া আমাৰ BCB কেয়াৰ হস্পিটেল আছে, প্ৰথম আমি নিজৰ জেগাতে দেখাম বুলিয়ে আমি মানে হেৰি কৰিছিলোঁ, পদক্ষেপ লৈছোঁ। আৰু ইয়াতে যেতিয়া সুস্থ হৈছে আৰু গুৱাহাটী ডিব্ৰুগড় যাবলগীয়া আৰু এতিয়া কথা নাহে আৰু। ডাক্তৰ চাহেব ভালেই, পৰিৱেশটো ভালেই পালোঁ। ভাল ব্যৱহাৰ কৰিছে, ভাল চিকিৎসা কৰিছে। প্ৰথম আহি আমি ব্যৱহাৰ ভালেই পাইছোঁ। আৰু তেখেত মানে প্ৰথম অৱস্থাততো যোৱা থকাই আছিল, মহাজী অৱস্থা। তাৰপিছত তেখেত মানে ICUত পোৱাৰ পিছত মানে যোৱা থকা অৱস্থা। তাৰপিছত ৰিকভাৰ হৈছে আৰু তেখেত ভাল হৈছে। আৰু ভাল হৈ ইয়াৰ ICU কৰ্তৃপক্ষও মানে ধুনীয়া ব্যৱহাৰ কৰিছে। ইয়াৰ ছাৰ বাইদেউসকলেও ধুনীয়াকৈ শুশ্ৰূষা কৰিছে। আমাৰতো ইয়াত কামেই নাই, আমি চোৱা মানুহে। আৰু তাৰপৰা তেখেতলোকলৈ শুশ্ৰূষা কৰি এতিয়া তেখেত সম্পূৰ্ণ সুস্থই এতিয়া মই বৰ্তমান দেখাত। আমি আহিছিলোঁ 10-12জন। আমি মানে তো গোটেইকেইজনৰ মানে কঁপনিত মানে ৰক্ষা পোৱা নাই ভয়ত, যে তেখেত মানে যোৱা থকা অৱস্থা। কিন্তু আহি যেতিয়া তাৰ পিছৰ পৰা ৰিকভাৰী হ'ল, ভাল হ'ল, তেতিয়াৰ পৰা আমাৰ মানে মনটো ভাললৈ আহিলে। প্ৰথম দিনা অলপ অৱস্থা বেয়া, তাৰ পিছদিনাখনৰ পৰা ভাল আৰু সম্পূৰ্ণৰূপে ভালেই হ'ল আৰু। ICU বুলি ক'লে আমিও ইমান ICUত আগতে মানে আমাৰ কোনো ঘৰৰ সদস্য সোমোৱা নাই। কিন্তু ICU বুলি ক'লে ভয় লাগে, কিন্তু ইয়াত আহি দেখি পেলাই যিটো দেখিলোঁ, তেখেত মানে সম্পূৰ্ণৰূপে এতিয়া সুস্থ। এইটো ভালহে পৰিৱেশ। মই ধন্যবাদেই জনাইছোঁ তেখেতলোকক, ইমান যে চিকিৎসা কৰিছে। ধন্যবাদ। আমাৰ BCB কেয়াৰ স্বত্বাধিকাৰ আমাৰ পূৰ্ণ গগৈ ছাৰ আৰু ডাক্তৰ ভাস্কৰ বৰপাত্ৰ গোহাঁই ছাৰক ধন্যবাদ দিছোঁ। এইকাৰণে দিছোঁ, তেখেতে আমাৰ দেউতাক যিটো অৱস্থাত প্ৰথম পাইছিলে, এতিয়া ইমান সুন্দৰকৈ সুস্থ কৰি তুলিলে। তেওঁলোকক আমি আমাৰ ঘৰৰ ফালৰ পৰা আৰু ধেমাজি হৈ তেখেতলোকক ধন্যবাদ জনাইছোঁ মই।